এতিয়া তুমি আপোনালোকৰ মানে কিমানটা পুলিচৰ এগেইনষ্টত কিমানটা কেছ আহিছে বা কিমানটা কেছ সলভ হ'ল অকণমান তোমাক জনাওক। হয়, এই বছৰ 8 তাৰিখলৈকে আমাৰ ইয়াতে কেছ ৰেজিষ্টাৰ হৈছে 138, তাৰ ভিতৰত চৌমটো কেছ আছে 30 আৰু বাকীখিনি আপোনাৰ ৰেগুলাৰ কেছ 108 নাম্বাৰ। আমি বেচিকেলি এতিয়া চৌমটো কেছ বহুত ৰেজিষ্টাৰ কৰি আছোঁ, এনকাউণ্টাৰ আৰু অন্য ধৰণৰ ইঞ্জুৰিৰ ক্ষেত্ৰত যিবিলাক আছে সেইবিলাক আমি প্ৰায় লৈ আছোঁ আৰু সেইখিনি আমি পুলিচ ৰিপৰ্ট ৰেগুলাৰলি পায়ো আছোঁ। এইটো ৰিপৰ্ট বিচৰা হয়, ৰিপৰ্ট তেওঁলোকে দিয়ে। এনকাউণ্টাৰ যদি আমি মানে ছেটিছফাই হওঁ তেতিয়াহ'লে আমি সেইটো আল্টিমেটলি ক্ল'জ কৰোঁ। এতিয়া যিটো ট্ৰেণ্ড দেখা গৈছে এজ পাৰ পুলিচ ৰিপৰ্ট আৰু অন্যান্য সাক্ষীবাদীৰ পৰাও দেখা যায় যে আছামীবিলাকে প্ৰায়ে আইনখন হাতত তুলি ল'ব বিচাৰে আৰু পুলিচক এটেক কৰি পুলিচৰ পৰা পলাব বিচাৰে while in custody। আৰু সেইটো কাৰণত বহু সময়ত দেখা যায় তেওঁলোকৰ ওপৰত গুলীচালনা কৰিব লগা হয় আৰু সেইটো বেছিভাগ ভৰিৰ ফালে মাৰে আৰু যাতে মানুহ পলায়ন কৰিব নোৱাৰে। সেইখিনি ক্ষেত্ৰত আৰু বাকী আদাৰ চাৰ্কামষ্টেঞ্চেছ আমি চাই প্ৰায় যদি ছেটিছফাই হওঁ সেইবিলাক কেছ ক্ল'জ হয়। যদি আছামীৰ ওপৰতে বেছিকেলি ব্লেমটো যায় তেতিয়া আমি আল্টিমেটলি এইবোৰ কেছ ক্ল'জ কৰোঁ। বাকী কিছুমান কেছ এতিয়াও চলি আছে, ফাৰ্ডাৰ সাক্ষীবাদী আমি বিচাৰি আছোঁ। যিবোৰ কেছত কমপ্লেইনেণ্ট নিজে আহি পেলাই কমপ্লেইন দিছে সেইবোৰ ক্ষেত্ৰত আমি কমপ্লেইনেণ্টক সাক্ষীবাদী লৈ আহিবলৈ কওঁ যাতে তেওঁলোকৰ গ্ৰেভান্সেছটো প্ৰপাৰলি ইয়াতে জনাব পাৰে আৰু সেই সাক্ষীবাদী ল'বলৈ আমি আগবাঢ়ি যাওঁ। এইটোতে অলপ কিছু সময় লাগে, বহুতখিনি মানুহ বাহিৰৰ পৰাও আছে, ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ এইবিলাক ঠাই মানুহে আহোঁতে সময় লয় আৰু কিছুমানে আহিব নিবিচাৰোঁ শেষলৈ, এনেকুৱাও হৈছে। তো সেইখিনি কাৰণতে আমাৰ কিছুমান কেছ পেণ্ডিং আছে, বেছিকেলি আমাৰ সাক্ষীবাদীৰ কাৰণে থকা কেছ আৰু 2-4টা আপোনাৰ যিবিলাকৰ ৰিপৰ্ট প্ৰপাৰলি অহা নাই বা ডিটেইল ৰিপৰ্ট আমি বিচাৰিছোঁ সেইবিলাক কেছেই অলপ পেণ্ডিং আছে, পেণ্ডিঙৰ ভিতৰত। কিন্তু এনেই যোৱা বছৰতকৈ এইবছৰ পেণ্ডেঞ্চি কিছু বাঢ়িছে কাৰণ আমি চৌমটো কেছ বহুত ৰেজিষ্টাৰ কৰি আছোঁ। যিহেতু দেখিবলৈ পোৱা যায় এনকাউণ্টাৰ যিটো খুব এটা হেৰি হিচাপে লোৱা হৈছে এজন অপৰাধী, কিন্তু এনকাউণ্টাৰটোৱে সমাধান নহয় জানো? এই বিষয়লৈ কি ক'ব আপুনি? এনকাউণ্টাৰটোৱে সমাধান নহয়, কিন্তু এনকাউণ্টাৰ কৰিব লগা হৈছে বহুত ক্ষেত্ৰত মানুহৰ বিকৃত মানসিকতাৰ কাৰণে। এতিয়া যিখিনি আমি দেখি আছোঁ, পাই আছোঁ যে মানুহৰ পুলিচৰ প্ৰতি ভয়টো কমি গৈছে আৰু সেইকাৰণে তাহাঁতি পুলিচক, আমাৰ দিনত আমি আগতে দেখিছিলোঁ যে পুলিচ বুলিলে মানুহে ভয় কৰে বা সমীহ কৰে। এতিয়া উভতাই পুলিচক খেদি যায় বা অমান্য কৰিব বিচাৰে আৰু বৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে। এনেকুৱাও পাইছোঁ আছামীক ধৰিব যাওঁতে পুলিচক গোটেই গাঁৱৰ মানুহে বেৰি ধৰি আক্ৰমণ কৰিছে, আহত কৰিছে আৰু যাতে সেই আছামীক সুৰক্ষা দিব পাৰে। এনেকুৱা কিছুমান পৰিস্থিতি আছে যিবোৰ পৰিস্থিতি আমি নিশ্চয় অমান্য কৰিব নোৱাৰোঁ আৰু সেইখিনি মানসিকতা আমাৰ হোৱাটোৱে এটা দুৰ্ভাগ্যজনক কথা। মানুহৰ শাৰীত থাকিব লাগে আৰু বহুতেই সেই বিকৃত মানসিকতাৰ কাৰণে বিশেষকৈ অপৰাধজনিত যিবোৰ মানুহ তেওঁলোকে এইবোৰ কৰিবলৈ কুণ্ঠাবোধ নকৰে, আইন হাতত তুলি ল'ব বিচাৰে, খাকী পোছাক বুলি ভয় এটা নকৰে, দা কুঠাৰ লৈ পুলিচক খেদে। এইবিলাক কাৰণতে এই ঘটনাবোৰ হ'ব লগা হৈছে আৰু কিছুমান পৰিস্থিতিত নিশ্চয় এনকাউণ্টাৰটো আহি পৰে। এইবিলাক কাৰণতে ঘটনাবোৰ সংঘটিত হৈ আছে। মই ভাবোঁ এইবিলাক বিশেষকৈ মানুহৰ এটা অপৰাধজনিত মানুহৰ এটা অপৰাধজনিত মন, সেইটোৱে কথা। সহযোগিতা কি থাকিব পাৰে? চৰকাৰৰ ডিউটি কৰি আছে আৰু আমাৰ ৰিপৰ্ট বিচাৰিলে দিয়ে। ৰিপৰ্ট আমি যেনেকৈ বিচাৰোঁ সুন্দৰকৈ ৰিপৰ্ট ডিটেইল ৰিপৰ্ট দিয়ে তাত আৰু আমি গোটেইখিনি মিলাই চাবলৈ এটা সুবিধা পাওঁ। সেইখিনিয়ে আছে।
আছে, ঠিকে আছে, সেইটো একো অসুবিধা হোৱা নাই। ৰিপৰ্ট যেনেকৈ বিচৰা হয় তেনেকৈ সময়মতেই দিয়ে। দুই এটা সময়ত কেতিয়াবা সময় লয়, আদাৰৱাইজ আমি ৰিপৰ্ট পাই আছোঁ, সেইটো কাৰণে অসুবিধা হোৱা নাই। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।